হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এই কাপোৰযোৰ নিশ্চয় আপোনালোকৰ মনত আছে নহয়নে? পাৰ্লেছেৰে কৰা এযোৰ খুব ধুনীয়া কাপোৰ, আৰু এই কাপোৰযোৰ আপোনালোকে আগতে দেখিছে। আৰু এই কাপোৰযোৰ নিচিনাকৈ আকৌ পাৰ্লেছেৰে এটা বৰ্ডাৰ ডিজাইন কেনেকৈ কৰিব পাৰি তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। বজাৰত কিনিবলৈ পোৱা যায় মুকুতা লেছেৰে কেইবাযোৰো কাপোৰ কৰিছোঁ। তাৰে এযোৰ বৰ্ডাৰ ডিজাইনত কৰা কাপোৰ। আজিও এটা বৰ্ডাৰ ডিজাইন আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সম্পূৰ্ণ কাপোৰযোৰ পিছত দেখুৱাম। হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ, আৰু এইটো হৈছে খুব ধুনীয়া হেণ্ডমেড মিক্স পাট। আৰু এতিয়া লৈছোঁ অলপমান এয়া পাৰ্লেছ, আৰু এই পাৰ্লেছেৰে কেনেকৈ ডিজাইন কৰোঁ চাওঁ আহক। ফ্ৰেণ্ডছ, ডিজাইনটো কৰিবৰ কাৰণে প্ৰথমতে হেণ্ডমেড মিক্স পাটৰ ৰয়েল ব্লু কালাৰৰ কাপোৰটো লৈছোঁ, আৰু তাতেই এয়া প্ৰথমতে লৈছোঁ এয়া পাৰ্লেছ। আপোনালোকে হয়তো দেখিছে আগৰ ভিডিঅ'ত মই কেইবাটাও ডিজাইন কৰি আপোনালোকক দেখুৱাইছোঁ। এই পাৰ্লেছসমূহ এনেকৈ ডাঙৰকৈ মানে মিটাৰ চিষ্টেমতো আপোনালোকে কিনিব পাৰে, আৰু সৰহকৈ কিনো বুলি কৰে একেলগে কিনিব পাৰে। অনলাইন অফলাইন চবতে পাব। আৰু এই পাৰ্লেছৰ প্ৰথমতে ছাইডত সেই দুটা লেছ কাটি পেলাই মই মিহি মিহিকৈ এডাল লেছ উলিয়াই লৈছোঁ, যাতে চাদৰৰ কিনাৰত মই ধুনীয়াকৈ লগাই দিব পাৰোঁ। তাৰপিছত এটা জোখ কৰি এয়া চাওক, ইয়াৰ এটা ছাইড এনেকৈ ত্ৰিভুজৰ দৰে এফাল কাটি লৈছোঁ, আৰু ইফালো কাটি লৈছোঁ। এনেকৈ সেই চাৰিচুকীয়া কৰি লোৱাৰ পিছত এনেকৈ ভাঁজ কৰি মাজেদি সৰু কেঁচি এখনৰ সহায়ত ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইখিনি যোগাৰ কৰি লোৱাৰ পিছত আমাৰ কাপোৰযোৰ কৰিবলৈ একদম ইজি হৈ গ'ল। কাপোৰযোৰ যিহেতু ৰয়েল ব্লু আৰু কালাৰটো যিহেতু হোৱাইট পাৰ্ল কালাৰ, সেইকাৰণে খুব জিলিকিব। ভাবিলোঁ বৰ্ডাৰ ডিজাইনেৰে এই কাপোৰযোৰ আৰম্ভ কৰোঁ। সম্পূৰ্ণ কাপোৰযোৰ অৱশ্যে আপোনালোকক নেদেখুৱাওঁ, আজি মাত্ৰ ডিজাইনটোহে শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, এতিয়া চাওকচোন, এয়া চাৰিচুকীয়া সেই ঘৰটোৰ কাটি কাটি লোৱাৰ পিছত এনেকৈ কোণীয়াকৈ মানে মাজেদি এটা এটা কাট কৰি দিয়াৰ লগে লগে এটা ত্ৰিভুজ হ'ল, আৰু ছাইডে ছাইডে এনেকৈ লেছডাল লগাই দিম। এয়া দুটা পাৰ্ল ৰখা থকাকৈ কাটিছোঁ, আৰু ইয়াতে আঠাৰ সহায়ত, যিটো আঠা মই সদায় ব্যৱহাৰ কৰি আছোঁ আপোনালোকে দেখিছে, এই আঠাটোৰ সহায়তে ধুনীয়াকৈ কাপোৰযোৰৰ সেইখিনি আঠা লগাই যাম। ছাইডে ছাইডে প্ৰথমতে এনেকৈ দুটা লেছৰ সেইডাল লগাই দিম। তাৰপিছত এই যে কাটি থোৱা চুকখিনি মানে পাহাৰৰ নিচিনা ডিজাইনটো ছাইডে ছাইডে বৰ্ডাৰ ডিজাইন কৰিম বুলি ভাবিছোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিম। প্ৰথমতে চাদৰখনৰ কাম আৰম্ভ কৰিছোঁ। ছাইডে ছাইডে এডাল লেছডাল লগাই ল'লোঁ। এইদৰে ফ্ৰেণ্ডছ, পাৰ্লৰ সেই দুটা মানে গুটি থকা সেইটো কাট কৰি পেলাই ছাইডে ছাইডে এনেকৈ গোটেই চাদৰখনৰ বৰ্ডাৰ হিচাপে মানে আপোনালোকে লেচো লগাব পাৰে। মই যিহেতু পাৰ্লেৰে কাম কৰিম বুলি ভাবিছোঁ, সেইকাৰণে গোটেই ছাইডত এনেকৈ ধুনীয়াকৈ আঠাৰ সহায়ত লগাই ল'লোঁ। সম্পূৰ্ণ আপোনালোকক দেখুৱাই থকা নাই, কেমেৰাটো মানে ইমান দূৰলৈকে নাই দেখা, যিহেতু ছাইডে ছাইডে অকণমান দেখুৱাইছোঁ, হয়তো আইডিয়া কৰিব পাৰিছে। এতিয়া কাট কৰি লোৱা সেই তিনিকোণীয়াকৈ মানে ত্ৰিভুজৰ দৰে ট্ৰায়েংগল শ্বেপত যিটো কাট কৰি লৈছোঁ, সেইটো গোটেই বৰ্ডাৰটোৰ কিনাৰে কিনাৰে মই ধুনীয়াকৈ দি যাম। এই ধৰণে আপোনালোকে আজিকালি মিচিং ডিজাইন কৰিব পাৰে, বা লেছ লগাই মিচিং ডিজাইন কৰে, বা বিভিন্ন ধৰণৰ ডিজাইন এনেকৈ কৰি থাকে। মই ভাবিলোঁ পাৰ্ল দি পেলাই এনেকৈ কৰি চাওঁচোন। এই আঠাটো এনেকৈ ধুনীয়াকৈ প্ৰথমতে লগাই ল'লোঁ। লগাই লোৱাৰ পিছত আমি ছাইডে ছাইডে লগাই যাম। একেবাৰে ইজি প্ৰচেছত মানে ডিজাইনটো হৈ যাব। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু এনেকৈ গোটেই চাদৰৰ ডিজাইনটো কৰি যাম। এতিয়া ফ্ৰেণ্ডছ চাওক, এই গোটেইখিনি ধুনীয়াকৈ এনেকৈ লগাই ল'লোঁ আঠাৰ সহায়ত। এইদৰে গোটেই চাদৰখনৰ বৰ্ডাৰ ডিজাইনটো এনেকৈ কৰি যাম। আঠা লগাই লগাই ধুনীয়াকৈ ছাইডে ছাইডে এনেকৈ ত্ৰিভুজৰ ডিজাইন নিচিনা হৈছে। আৰু মাজে মাজে এটা পাৰ্ল বা এনেকৈ পাথৰ লগাইও দিব পাৰে, বা হোৱাইট ফ্লাৱাৰ লগাই দিব পাৰে। তাৰপিছত গোটেই ছাইডটো এনেকৈ ডিজাইন কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু ডিজাইনটো কেনে লাগিছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ভিতৰতে এনেকৈ এযোৰ কাপোৰ কৰি উলিয়াব পাৰি। এয়া চাওক, ধুনীয়াকৈ ছাইডবিলাক দিয়া হ'ল, আৰু আগৰ যিখিনি অংশ মানে আঁচলৰ যিখিনি অংশ, তাতো এনেকৈ মানে লেছডাল লগাই লৈ তাৰপিছত এনেকৈ পাহাৰ ডিজাইন বা এনেকুৱা ট্ৰায়েংগল শ্বেপত এই ডিজাইনটোৰ পৰা একেবাৰে সহজতে আমি উলিয়াই ল'ব পাৰিলোঁ। ইয়াত কোনো ধৰণৰ বেছি মেহনত হোৱা নাই, খালি কাটোতে অকণমান সময় লাগিছে। তাৰ বাহিৰে বিশেষ একো মেহনত নাই। এনেকৈ কাট কৰাৰ পিছত ধুনীয়াকৈ প্ৰথমতে পাৰি ল'ব, তাৰপিছত আঠাৰ সহায়ত ধুনীয়াকৈ লগাই যাব। এনেকৈ মেখেলাটো ডিজাইন কৰিব লাগিব, আৰু চাদৰৰ গোটেই চাদৰখন এনেকৈ কৰি দিলে নিশ্চয় দেখিবলৈ খুব ধুনীয়া লাগিব। ছাইডে ছাইডে এই ধৰণে ডিজাইন দিয়াৰ পিছত ফ্ৰেণ্ডছ, এতিয়া লৈছোঁ এয়া সৰু সৰু ফ্লাৱাৰ লেছ, আৰু লৈছোঁ এটা এয়া মুকুতাৰ পেকেট। যিহেতু পাৰ্ল মানে মুকুতাৰ দিয়ে গোটেই ছাইডবিলাক এনেকৈ কৰা হ'ল,
আৰু হোৱাইট কালাৰৰ এই মুকুতাটোৱে আকৌ ডিজাইন কৰি ল'ম বুলি ভাবিলোঁ আৰু এপাহ ফুল এনেকৈ মাজে মাজে পাৰি লৈছোঁ তাৰপিছত সৰু সৰুকৈ কাট কৰি লোৱা এই পাৰ্ল লেছৰ পৰা টুকুৰা এটা মাজে মাজে দি দিছোঁ আৰু এনেকৈ ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ ডিজাইনটোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা চাই আছে নিশ্চয় ক'বলৈ নাপাহৰিব ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু ডিজাইনটো নিশ্চয় ভাল লগা হৈছে নহয়নে আপোনালোকে ক'ব আৰু কিবা যদি ইয়াত সংযোগ কৰিব লাগে তাকো ক'ব আৰু এনেকৈ সাইড মানে বৰ্ডাৰ ডিজাইনসমূহ মই আপোনালোকক বৰ্ডাৰ ডিজাইনৰ এটা ডিজাইন আপোনালোকক কৰি দেখুৱালোঁ আৰু মাজে মাজে বেছি হেভিকৈ দিলেও দেখিবলৈ বেয়া লাগিব সেইকাৰণে খুব চিম্পলকৈ এপাহ ফুল দি পেলাই আৰু এটা সৰু সৰু কাট পাৰ্ল মানে লেছৰ পৰা সৰু সৰু পাৰ্ল লেছ কাট কৰি পেলাই এনেকৈ লগাই দিলোঁ আৰু সম্পূৰ্ণ ডিজাইনটো আপোনালোকক দেখুৱালোঁ ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ আৰু প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ